নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 21 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমে আহো অৰুণোদয় আঁচনিলৈ। চৰকাৰে এইবাৰ অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা 40 লাখলৈ বৃদ্ধি কৰিছে। গুৰুত্বপূৰ্ণ কথাটো হ'ল আগন্তুক দিনত এই সাহায্যৰ পৰিমাণ মাহিলী 3,000 টকালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। এই আঁচনিত বিশেষভাৱে অগ্ৰাধিকাৰ পাব বিধৱা, অবিবাহিত মহিলা আৰু বিকলাংগ ব্যক্তিসকলে। সকলৰ বাবে আজি এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। আপুনি জানেনে যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 22 নম্বৰ কিস্তিৰ টকা ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। আৰু এইবাৰ আমাৰ অসমৰ বাবে এইটো এটা বিশেষ খবৰ, কিয়নো এই কিস্তিটোৰ ধন খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীৰ পৰাহে মুকলি কৰিছে। শেহতীয়া আপডেট অনুসৰি যোৱা 13 মাৰ্চ 2026 তাৰিখে গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰায় 9.5 কোটি কৃষকৰ একাউণ্টত 21,000 কোটিতকৈও অধিক টকা ডিবিটিৰ যোগে হস্তান্তৰ কৰিছে। আপুনি যদি এতিয়ালৈকে 2,000 টকাৰ এই কিস্তিটো পোৱা নাই, তেন্তে কিয় পোৱা নাই আৰু আপোনাৰ লিষ্টত নাম আহিছে নে নাই এইটো কেনেকৈ চেক কৰিব পাৰিব? আজি মই এই ভিডিঅ'টোত সবিশেষ দেখুৱাম। কিয় বহুতো কৃষকে টকা পোৱা নাই। বহুতো কৃষকৰ অভিযোগ যে তেওঁলোকৰ নাম থকাৰ পিছতো টকা একাউণ্টত সোমোৱা নাই। ইয়াৰ প্ৰধান 3টা কাৰণ হ'ব পাৰে। ই-KYC নোহোৱা। যদি আপুনি এতিয়ালৈকে ই-KYC কৰা নাই, তেন্তে আপোনাৰ টকা বন্ধ হৈ থাকিব পাৰে। আপোনাৰ মাটিৰ তথ্য যদি আধিকাৰিক পৰ্টেলত আপডেট হোৱা নাই, তেন্তে টকা আহিবলৈ অসুবিধা হ'ব পাৰে। আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ থকাটো অতি প্ৰয়োজনীয়। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চৰকাৰে লৈ আহিছে দুখন বিশেষ আঁচনি। নিযুত মইনা। উচ্চ শিক্ষালৈ থকা 5.5 লাখতকৈ অধিক ছাত্ৰীক মাহিলী 1,000ৰ পৰা 2,500 টকালৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। নিযুত বাবু। আৰ্থিকভাৱে পিছপৰা 47,000ৰো অধিক ছাত্ৰক মাহিলী 1,000ৰ পৰা 2,000 টকা পৰ্যন্ত জলপানি দিয়া হ'ব। মহিলা সবলীকৰণৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত প্ৰায় 30 লাখ মহিলাক 10,000 টকাকৈ মূলধন প্ৰদান কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে অসমত 8,80,000 লাখপতি বাইদেউ সৃষ্টি কৰা, যাতে গাঁৱৰ মহিলাসকলে নিজাববীয়াকৈ ব্যৱসায় কৰি স্বাৱলম্বী হ'ব পাৰে। নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানে নতুন মোড় লৈছে। চৰকাৰে এই আঁচনিৰ অধীনত আৰু 5 লাখ যুৱক-যুৱতীক সামৰি লোৱাৰ পৰিকল্পনা কৰিছে। ইয়াৰ উপৰিও 1 লাখ চৰকাৰী নিযুক্তিৰ প্ৰক্ৰিয়াও অব্যাহত আছে। এনেকুৱা নতুন আপডেটৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।